27 তাৰিখে হৈ যোৱা যিটো চাউলুং চুকাফাৰ আমাৰ পিতৃস্বৰূপ অসমীয়া জাতিৰ গঢ়োতা যিজন চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি ভাগৰ হেংদাঙৰ যিটো মুঠি সেই মুঠিটো কোনোবা এজন দুষ্কৃতিকাৰীয়ে হয়তো ভাঙি থৈ গৈছে। গতিকে আমি ইয়াক মানি ল'ব পৰা নাই, যিহেতু এজন যিজন পিতৃস্বৰূপ তেখেতকেই আমি আঘাত কৰিছে এজন দুষ্কৃতিকাৰীয়ে। এই আঘাতটো যাতে ভৱিষ্যতলৈ কোনো দুষ্কৃতিকাৰী যাতে নকৰে। আৰু কথা হ'ল কি, আমাৰ আহোম বুলিয়ে নহয়, এই এজন অসমীয়া জাতি গঢ়োতা, এই জাতি গঢ়োতাজনৰ যদি হাত লগাব পাৰিছে, তেখেতক যদি এনেকুৱা দুষ্কৃতি কাম কৰিব পাৰিছে, বেয়া কাম কৰিব পাৰিছে, গতিকে আমাৰ জাতিটোৰ ওপৰত অকণ সংকট বুলিও আমি অনুমান কৰিছোঁ। গতিকে সকলোৱে যাতে আমাৰ একত্ৰিত হৈ অসমীয়া জাতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, অসমীয়া জাতিটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগিব। আৰু দ্বিতীয়তে, টাই আহোম জনগোষ্ঠীৰ বুলি নহয়, আমি অসমীয়া জাতিটো হৈ আজি মাত মাতিবলৈ বাধ্য, যিহেতু আমাৰ পিতৃস্বৰূপ স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিক হাত লগোৱাৰ দৰে কাৰ্যসূচীক যাতে ভৱিষ্যতে নকৰে, এই দুষ্কৃতিকাৰীক চৰকাৰ আৰু প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰে, তাক কৰায়ত্ব বুলি আমি দাবী জনাইছোঁ। অন্যথা যদি এই কৰায়ত্ব নকৰে, তেখেতক দোষীক কৰায়ত্ব নকৰে, তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।